নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ। চৰকাৰ 213 কোটিৰ গ্ৰাম্য অনুদানৰ পৰা ছাত্ৰৰ বাবে জীৱন অনুপ্ৰেৰণা সাহায্য, কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা বৃদ্ধি, শিখা শৰ্মাৰ জেল, ভোটাৰ তালিকাৰ যুঁজ, মাত্ৰ 210 টকাত 5,000 টকাৰ পেঞ্চন আৰু মাইক্ৰ' ফাইনেন্সৰ লোন লৈ বিপদত হাজাৰ হাজাৰ মহিলা। মাত্ৰ কেইমিনিটমানতে জানক দিনটোৰ সকলোবোৰ ডাঙৰ খবৰ। চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে এটা লাইক কৰিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া মাঘ মাহৰ 8 তাৰিখ আৰু ইংৰাজী 22 জানুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। অটল পেঞ্চন যোজনাৰ সময়সীমা 2031 চনলৈ বৃদ্ধি, মাত্ৰ 210 টকাৰ বিনিয়োগত পাব 5,000 টকাৰ পেঞ্চন। কেন্দ্ৰীয় চৰকাৰে অটল পেঞ্চন যোজনাৰ সময়সীমা 2030ৰ পৰা 31 বিত্তীয় বৰ্ষলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি 21 জানুৱাৰী 2026 তাৰিখে কেন্দ্ৰীয় কমিটিয়ে এই গুৰুত্বপূৰ্ণ অনুমোদন জনায়। এই আঁচনিৰ জৰিয়তে 18ৰ পৰা 40 বছৰ বয়সৰ যিকোনো ব্যক্তিয়ে বিনিয়োগ কৰি 60 বছৰ বয়সৰ পাছতে মাহেকীয়া নিশ্চিত পেঞ্চন লাভ কৰিব পাৰিব। আঁচনিখনৰ মূল দিশসমূহ চাই লওক। পেঞ্চনৰ পৰিমাণ, বিনিয়োগৰ ওপৰত ভিত্তি কৰি মাহে 1,000 টকাৰ পৰা 5,000 টকাৰ পৰ্যন্ত পেঞ্চন আপুনি পাব পাৰিব। বিনিয়োগৰ চৰ্ত, 18 বছৰ বয়সত যোগ দিলে মাহে মাত্ৰ 210 টকা জমা কৰি সৰ্বাধিক 5,000 টকাৰ পেঞ্চন লাভ কৰিব পাৰিব। বয়স বৃদ্ধিৰ লগে লগে বিনিয়োগৰ পৰিমাণো বৃদ্ধি পাব। 40 বছৰ বয়সীয়া লোকসকলৰ বাবে 5,000 টকাৰ পেঞ্চনৰ বিপৰীতে মাহে 1,454 টকা। লগতে সুৰক্ষা, গ্ৰাহকৰ মৃত্যু হ'লে পত্নীয়ে পেঞ্চন লাভ কৰিব। দুয়োৰে মৃত্যু হ'লে মনোনীত ব্যক্তি অৰ্থাৎ নমিনীয়ে জমা ধনৰাশি ঘূৰাই পাব। যোগ্যতা কি কি লাগিব? যিকোনো ছেভিংছ একাউণ্ট থকা ভাৰতীয় ইয়াত অংশ ল'ব পাৰে, কিন্তু আয়কৰদাতা অৰ্থাৎ ইনকাম টেক্স পেয়াৰসকলৰ বাবে এই আঁচনি প্ৰযোজ্য নহয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ গ্ৰাম্য বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ 213.9 কোটি টকাৰ বিশেষ অনুদান। অসমৰ গ্ৰাম্য অঞ্চলৰ সৰ্বাংগীন উন্নয়ন আৰু তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে 2025-26 বিত্তীয় বৰ্ষৰ প্ৰথমটো কিস্তি হিচাপে 213.9 কোটি টকা মুকলি কৰি দিছে। পঞ্চদশ বিত্তীয় আয়োগৰ পৰামৰ্শ অনুসৰি আগবঢ়োৱা এই আন্তঃ অনুদান ৰাজ্যৰ 2,192খন গাঁও পঞ্চায়ত, 182খন আঞ্চলিক পঞ্চায়ত আৰু 27খন জিলা পৰিষদলৈ প্ৰেৰণ কৰা হ'ব। এই পুঁজিৰ জৰিয়তে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ এলেকাৰ প্ৰয়োজন সাপেক্ষে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিব পাৰিব। বিশেষকৈ বিশুদ্ধ খোৱাপানীৰ যোগান, অনাময় ব্যৱস্থাৰ উন্নতি, আৱৰ্জনা ব্যৱস্থাপনা আৰু বৰষুণৰ পানী সংৰক্ষণৰ দৰে জনহিতকৰ কামত এই ধন ব্যয় কৰা হ'ব। অৱশ্যে এই পুঁজি কৰ্মচাৰীৰ দৰমহা বা প্ৰতিষ্ঠানিক ব্যয়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। শান্তিৰ সন্ধানত কোকৰাঝাৰ, বিৰাজ কৰিছে চেপা উত্তেজনা, স্বাভাৱিক অৱস্থা উভতাই অনাৰ চেষ্টা। শেহতীয়া দুৰ্ভাগ্যজনক হিংসাত্মক ঘটনাৰ পাছত শান্তি ঘূৰাই আনিবলৈ আজি কোকৰাঝাৰ BTC সচিবালয়ত এখন গুৰুত্বপূৰ্ণ শান্তি বৈঠক অনুষ্ঠিত হয়। কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চৰণ বড়ো আৰু BTC প্ৰধান হাগ্ৰামা মহিলাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত সকলো সম্প্ৰদায়ৰ নেতাই অংশগ্ৰহণ কৰে। মন্ত্ৰী বৰুৱাই সংবাদ মাধ্যমৰ আগত কয় যে উন্নয়নৰ দিশত আগবাঢ়ি যোৱা অঞ্চলটোত এনে ঘটনাই বাধাৰ সৃষ্টি কৰিছে। বৰ্তমান 5টাকৈ আশ্ৰয় শিবিৰত থকা লোকসকলক সুৰক্ষিতভাৱে ঘৰলৈ উভতাই পঠোৱাটোৱেই প্ৰশাসনৰ এতিয়া প্ৰথম লক্ষ্য। অহা 22 জানুৱাৰীত পৰিস্থিতি পুনৰ পৰ্যালোচনা কৰিবলৈ আন এখন বৈঠকৰ আহ্বানো কৰা হৈছে। প্ৰশাসনে শান্তিৰ বাবে তৎপৰতা দেখুৱাইছে যদিও এটা সাধাৰণ পথ দুৰ্ঘটনাই কেনেকৈ ইমান ভয়াৱহ সাম্প্ৰদায়িক ৰূপ ল'লে তাক লৈ সচেতন মহলত প্ৰশ্ন উঠিছে। শান্তিৰ বৈঠকৰ সমান্তৰালভাৱে তৃণমূল পৰ্যায়ৰ বিশ্বাস ঘূৰাই অনাটোৱে এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে দেখা দিয়ে। বৰ্তমানো অঞ্চলটোত 163 ধাৰা জাৰি কৰা হৈ আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অসম ভ্ৰমণলৈ অমিত শ্বাহ, ডিব্ৰুগড়ত হ'ব ৰাজ্যৰ দ্বিতীয়টো বিধানসভা ভ্ৰমণৰ আধাৰশিলা। অহা 30 জানুৱাৰীত পুনৰ অসম ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই ভ্ৰমণকালত তেওঁ ডিব্ৰুগড় ৰাজ্যৰ দ্বিতীয়টো বিধানসভা ভৱনৰ আধাৰশিলা স্থাপন কৰিব। ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে মন্ত্ৰী আৰু বিধায়ক আৱাসো পৰ্যায়ক্ৰমে নিৰ্মাণ কৰা হ'ব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই জানিবলৈ দিছে। একেদিনাই গৃহমন্ত্ৰীগৰাকীয়ে বান সমস্যা সমাধানৰ এক আৰ্হি হিচাপে ডিব্ৰুগড়, শদিয়া আৰু যোৰহাটত নিৰ্মাণ হ'বলগীয়া 14টা পুখুৰী আৰু জলাশয়ৰ প্ৰকল্প মুকলি কৰিব। অতিৰিক্ত পানী জমা কৰি ব্ৰহ্মপুত্ৰৰ জলস্তৰ নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে প্ৰায় 7 কোটি টকাৰ ব্যয়েৰে এই কাম আৰম্ভ কৰা হৈছে। চৰকাৰে নতুনকৈ 14টা পুখুৰী খন্দাৰ পৰিকল্পনা কৰিছে যদিও বিশেষজ্ঞসকলৰ মতে উত্তৰ পূৰ্বাঞ্চলত ইতিমধ্যে থকা হেজাৰ হেজাৰ প্ৰাকৃতিক বিল আৰু জলাশয়সমূহৰ পুনৰুদ্ধাৰ কৰাটোহে অধিক গুৰুত্বপূৰ্ণ আছিল। নতুন কৃত্ৰিম পুখুৰীয়ে অসমৰ দৰে বিশাল বান সমস্যা কিমান দূৰ সমাধান কৰিব পাৰিব সেয়া সময়তহে লক্ষণীয় হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ডাভোছত উজলিছে অসম, 1 লাখ কোটি টকাৰ বিনিয়োগৰ লক্ষ্যৰে বিশ্বৰ অৰ্থনৈতিক মঞ্চত মুখ্যমন্ত্ৰী। ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্বৰ অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠকত অংশ লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনক বিনিয়োগৰ এক নিৰ্ভৰযোগ্য কেন্দ্ৰ হিচাপে উপস্থাপন কৰিছে। এই ভ্ৰমণকালত অসমে সেউজ শক্তি আৰু উদীয়মান উদ্যোগ খণ্ডত প্ৰায় 1 লাখ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
মুখ্যমন্ত্ৰীয়ে এডভান্টেজ আছাম 2.0 সফলতাৰ কথা দোহাৰি কয় যে অসমে এতিয়া ভাৰতৰ এক্ট ইষ্ট পলিচিৰ এক মুখ্য স্তম্ভ হিচাপে কাম কৰিছে। ছেমিকণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি কৃত্ৰিম বুদ্ধিমত্তালৈকে আধুনিক উদ্যোগৰ বাবে ৰাজ্যৰ যুৱ প্ৰজন্মক সাজু কৰাৰ পৰিকল্পনা তেওঁ গোলকীয় মঞ্চত দাঙি ধৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গৱেষক শিক্ষাৰ্থীলৈ সুখবৰ, 11 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ হ'ব জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্য। ৰাজ্যৰ উচ্চ শিক্ষা খণ্ডত উত্তৰণৰ লক্ষ্যৰে অসম চৰকাৰে গ্ৰহণ কৰা জীৱন অনুপ্ৰেৰণা আঁচনি সাহায্য ৰাশি অহা 11 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব। আজি সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে। এই আঁচনিৰ জৰিয়তে গৱেষক শিক্ষাৰ্থীসকলক আৰ্থিকভাৱে সবল কৰাৰ প্ৰয়াস কৰা হৈছে। আঁচনিখনৰ অধীনত প্ৰতিগৰাকী গৱেষক শিক্ষাৰ্থীলৈ 25,000 টকাকৈ আৰু দিব্যাংগ গৱেষক শিক্ষাৰ্থীসকললৈ 40,000 টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ'ব। মুখ্যমন্ত্ৰীৰ মতে এই পদক্ষেপে শিক্ষাৰ্থীসকলক গৱেষণা কাৰ্যত অধিক উৎসাহিত কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কেন্দ্ৰীয় কৰ্মচাৰীলৈ সুখবৰ, গতি লাভ কৰিলে 8ম দৰমহা আয়োগৰ কাম কাজে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ বাবে এক আশাৰ বতৰা কঢ়িয়াই অৱশেষত সক্ৰিয় হৈ উঠিছে 8ম দৰমহা আয়োগ। গঠন হোৱাৰ 86 দিনৰ পাছত নতুন দিল্লীৰ জনপথৰ চন্দ্ৰলোক বিল্ডিঙত আয়োগৰ বাবে চৰকাৰে নতুন কাৰ্যালয় আবণ্টন দিছে। কাৰ্যালয়টো কাৰ্যক্ষম হোৱাৰ লগে লগে এতিয়া কামৰ গতি তীব্ৰতৰ হৈ পৰিছে। এই প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে অহা 25 ফেব্ৰুৱাৰীত নতুন দিল্লীত এখন বিশেষ বৈঠক আহ্বান কৰা হৈছে। NCJCM-ৰ খচৰা প্ৰস্তুতকাৰী সমিতিয়ে এই বৈঠকত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ দৰমহা, ভাত্তা, পেঞ্চন আৰু পদোন্নতিৰ দৰে মৌলিক বিষয়সমূহৰ ওপৰত খচৰা স্মাৰকপত্ৰ প্ৰস্তুত কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গাহৰি পালনৰ স্বাৱলম্বিতাৰ দিশে অসমৰ যুৱক, নাজিৰাত স্থাপন হৈছে অত্যাধুনিক মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প। অসমৰ গ্ৰাম্য অৰ্থনীতিৰ এক অন্যতম শক্তিশালী ভেটি হিচাপে আত্মপ্ৰকাশ কৰিছে গাহৰি পালন খণ্ডই। ৰাজ্য চৰকাৰৰ বিশেষ পৃষ্ঠপোষকতাত বৰ্তমান বহু থলুৱা ব্যৱসায়ী এই ক্ষেত্ৰত স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। পূৰ্বতে এই খণ্ডটো অৱহেলিত হৈ আছিল যদিও এতিয়া চৰকাৰে ইয়াক বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। এই যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ খোজ হিচাপে শিৱসাগৰ জিলাৰ নাজিৰাত এটা অত্যাধুনিক গাহৰি মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প স্থাপন কৰা হয়। এই প্ৰকল্পৰ জৰিয়তে পামসমূহৰ পৰা উৎপাদিত মাংস বিজ্ঞানসন্মতভাৱে প্ৰক্ৰিয়াকৰণ কৰি বজাৰলৈ উলিয়াই দিয়াৰ লক্ষ্য ৰখা হৈছে, যিয়ে পশুপালকসকলক উচিত মূল্য লাভত সহায় কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জেললৈ বিতৰ্কিত লেখিকা শিখা শৰ্মা, জুবিন গাৰ্গক বিৰূপ মন্তব্য কৰি পৰিল ৰোষত। জুবিন গাৰ্গৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰি পুনৰ কাৰাবাস খাটিবলগীয়া হৈছে বিতৰ্কিত লেখিকা শিখা শৰ্মাই। গৰিমা শইকীয়া গাৰ্গে দাখিল কৰা এজাহাৰৰ ভিত্তিত ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰা শৰ্মাক আজি আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। ভাৰতীয় ন্যায় সংহিতাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰৰ মৰ্মে আৰক্ষীয়ে পাথৰকুৰিস্থিত বাসগৃহৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰিছিল। আজি পাণবজাৰ মহিলা আৰক্ষী থানাৰ আদালতলৈ নিয়াৰ পথত শৰ্মাই ইয়াক কংগ্ৰেছৰ ষড়যন্ত্ৰ বুলি অভিহিত কৰে। লগতে মানহানি গোচৰ জামিনযোগ্য হোৱা স্বত্তেও তেওঁক কিয় কাৰাগাৰলৈ পঠোৱা হৈছে বুলি সংবাদ মাধ্যমৰ আগতে ইংৰাজীতে প্ৰশ্ন সোধা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভোটাৰ তালিকাৰ বিসংগতিক লৈ উত্তাল ৰাজ্য, AIUDFৰ আইনী যুঁজৰ হুংকাৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত চলি থকা ভোটাৰ তালিকাৰ বিশেষ সংশোধন প্ৰক্ৰিয়াক লৈ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে AIUDF-এ। আজিৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত বিধায়ক আমিনুল ইছলাম ধিঙৰ, আমিনুল ইছলাম মানকাছাৰ আৰু ৰফিকুল ইছলামে অভিযোগ কৰে যে বিজেপি চৰকাৰে বিৰোধী ভোটাৰক লক্ষ্য কৰি তালিকাৰ ব্যাপক হেতালি খেলিছে। দলটোৰ মতে প্ৰায় 26,84,000 লোকক জাননী জাৰি কৰা হৈছে আৰু জীৱিত ব্যক্তিকো মৃত সজাই নাম কৰ্তন কৰাৰ ষড়যন্ত্ৰ চলিছে। আনকি উচ্ছেদিত পৰিয়ালসমূহক বিশেষভাৱে লক্ষ্য কৰি লোৱা বুলিও তেওঁলোকে অভিযোগ কৰা দেখা যায়। এই বিসংগতিৰ বিৰুদ্ধে দলে আইনী পদক্ষেপ লোৱাৰ লগতে প্ৰয়োজন হ'লে নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিয়ে তেওঁলোকে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনী টিকটৰ বাবে কংগ্ৰেছত হোৱা দোৱা, ধিং সমষ্টিত সৰ্বাধিক আবেদনকাৰী। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অৰ্থাৎ APCCৰ কাৰ্যালয়ত নিৰ্বাচনী টিকটৰ বাবে ভিৰ বৃদ্ধি পাইছে। 5 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা এই আবেদন প্ৰক্ৰিয়া বৰ্তমানলৈকে প্ৰায় 750জন প্ৰাৰ্থীয়ে আবেদন দাখিল কৰিছে। সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি আবেদনৰ অন্তিম সময়সীমা অহা 26 জানুৱাৰীলৈ বৃদ্ধি কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ কোষাধ্যক্ষ হেম হৰি পেগুৱে জানিবলৈ দিয়া মতে নগাঁও জিলাৰ ধিং সমষ্টিৰ পৰা সৰ্বাধিক 26জন প্ৰাৰ্থীয়ে টিকট বিচাৰিছে। ইয়াৰ উপৰি চেঙাত 17খন আৰু মন্দিয়াত 16খন আবেদন জমা হৈ আছে। এইবাৰৰ নিৰ্বাচনত মহিলা আৰু যুৱ প্ৰজন্মৰ ব্যাপক সঁহাৰি দেখা যায়। বৰ্তমানলৈকে 100ৰো অধিক মহিলাই টিকটৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। চৰকাৰ গঠনৰ 7 দিনৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠাম, ৰূপহীহাটত অখিল গগৈৰ হুংকাৰ। আগন্তুক 2024 বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰাৰ মাজতে শিৱসাগৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এক বিস্ফোৰক মন্তব্য কৰা দেখা যায়। মঙলবাৰে নগাঁৱৰ ৰূপহীহাটত নিৰ্বাচনী ৰণশিঙা বজাই গগৈয়ে ঘোষণা কৰে যে আগন্তুক নিৰ্বাচনত কংগ্ৰেছ আৰু ৰাইজৰ দলে মিলি চৰকাৰ গঠন কৰিব আৰু শাসনলৈ অহাৰ মাত্ৰ 7 দিনৰ ভিতৰতে তেওঁলোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাৰাগাৰলৈ
মন্দিৰলৈ পঠিয়াব ৰাজহুৱা সভাখনত তেওঁ নিজকে কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেছাডৰ বুলি অভিহিত কৰি কয় যে সংখ্যাগুৰু সমষ্টিত তেওঁ কংগ্ৰেছক জিকাবলৈ কাম কৰিব যদিও সংখ্যালঘু অধ্যুষিত সমষ্টিত কংগ্ৰেছৰ সৈতে তেওঁলোকে বন্ধুত্বপূৰ্ণ যুঁজ কৰিব লগতে তেওঁ AIUDFকো তীব্ৰ সমালোচনা কৰি কয় যে বদৰুদ্দিন আজমলৰ দলৰ বাবেই বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিবলৈ সুযোগ পায় এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ আজিৰ পৰা আৰম্ভ ঐতিহাসিক জোনবিল মেলা পাহাৰ ভৈয়ামৰ মিলনভূমিত আৰম্ভ হৈছে বিনিময়ৰ পৰম্পৰা জাগিৰোডৰ জোনবিলৰ পাৰত আজিৰ পৰা 24 জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ঐতিহাসিক গোভা দেউৰজাৰ পৰম্পৰাগত জোনবিল মেলা প্ৰতি বছৰৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়থলী জোনবিলৰ পাৰত পাহাৰ আৰু ভৈয়ামৰ সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দেখিবলৈ পোৱা গৈছে মেলাৰ প্ৰথম দিনা অৰ্থাৎ আজি পুৱা পতাকা উত্তোলন আৰু মাংগলিক অনুষ্ঠানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় আজি পাহাৰৰ মামা মামীসকল নিজৰ উৎপাদিত সামগ্ৰীলৈ মেলাস্থলীলৈ আহি উপস্থিত হৈছেহি কাইলৈ কাহিলী পুৱাতে ঐতিহাসিক বিনিময় পথাৰে অৰ্থাৎ বাৰ্তা সিস্টেমেৰে হাত মুকলি কৰা হ'ব আৰু ইয়াৰ পাছতেই জোনবিলত সমূহীয়া মাছ ধৰাৰ পৰ্ব অনুষ্ঠিত হ'ব মেলাৰ বিশেষ আকৰ্ষণ হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 22গৰাকী তিৱা ৰজাক ৰাজভাত্তা প্ৰদানো কৰিব এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ পেলনীয়া আৱৰ্জনাৰ পৰা ডিজেল পেট্ৰল তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষকৰ যুগান্তকাৰী আৱিষ্কাৰ পৌৰাঞ্চলৰ বাবে অভিশাপ হৈ পৰা পেলনীয়া গোটা আৱৰ্জনাবোৰ এতিয়া হ'ব পাৰে শক্তিৰ উৎস তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ অধ্যাপক ৰূপম কটকীৰ তত্ত্বাৱধানত গৱেষক মণ্ডিতা আঠপৰীয়াই চলোৱা এক শেহতীয়া গৱেষণাত এই বিশেষ তথ্য পোহৰলৈ আহিছে গৱেষণাটোৰ মতে খাদ্যৰ টুকুৰা বা বাগিচাৰ জৈৱিক আৱৰ্জনাবোৰক পাইৰোলাইসিস পদ্ধতিৰ জৰিয়তে ব্যৱহাৰযোগ্য ইন্ধনলৈ ৰূপান্তৰ কৰিব পৰা যাব এই প্ৰক্ৰিয়াত কম অক্সিজেনযুক্ত পৰিৱেশত আৱৰ্জনাবোৰ গৰম কৰি বায়ুতেল বায়ুচাৰ আৰু গেছ উৎপাদন কৰা হয় গৱেষকসকলে দাবী কৰিছে যে এইদৰে উৎপাদিত বায়ুতেলৰ গুণাগুণ বজাৰত উপলব্ধ ডিজেল বা গেছলিনৰ সৈতে প্ৰায় একেই আনহাতে ইয়াৰ পৰা পোৱা বায়ুচাৰে মাটি সাৰুৱা শক্তি বৃদ্ধি কৰাত সহায় কৰিব এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ কাজিৰঙাত মিলনৰ উৎসৱ 7 বছৰ পাছত আপোন ঘৰলৈ উভতিল চন্দ আৰু কানাই সুদীৰ্ঘ প্ৰায় 7 বছৰ বিৰতিৰ পাছত কাজিৰঙাৰ সেউজ বনভূমিলৈ পুনৰ উভতি গ'ল চন্দ আৰু কানাই 2020ৰ পৰা 21 চনৰ প্ৰলয়ংকাৰী বানত মাতৃৰ বুকুৰ পৰা বিচ্ছিন্ন হোৱা এই গড় পোৱালি দুটাক বন বিভাগ আৰু পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰই নতুন জীৱন দান কৰিছিল অকলশৰীয়া অৱস্থাত উদ্ধাৰ হোৱা এই কণমানি দুটাক উদ্ধাৰ কেন্দ্ৰৰ কৰ্মীসকলে সন্তানৰ দৰে কৃত্ৰিম পদ্ধতিৰে গাখীৰ খুৱাই ডাঙৰ দীঘল কৰিছিল আজিৰ চন্দ আৰু কানাই স্বাৱলম্বী হৈছে আৰু নিজে ঘাঁহ খাব পৰা হৈ উঠিছে সেয়ে আজি বন বিভাগে এক উৎসৱমুখৰ পৰিৱেশত দুয়োকে কাজিৰঙাৰ মুকলি অৰণ্যত এৰি দিয়ে নিজৰ আপোন ঘৰখনলৈ পুনৰ ঢাপলি মেলা এই দৃশ্যই উপস্থিত সকলোৰে চকু সেমেকাই তোলে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ মাইক্ৰ ফাইনেন্সৰ ঋণক লৈ এতিয়া হাহাকাৰ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি বিশ্বাস কৰি এতিয়া বিপদত হেজাৰ হেজাৰ মহিলা নিৰ্বাচনী প্ৰতিশ্ৰুতি আৰু বাস্তৱৰ মাজৰ ব্যৱধানে এতিয়া ৰাজ্যৰ হেজাৰ হেজাৰ ঋণগ্ৰস্ত মহিলাৰ জীৱনলৈ অন্ধকাৰ নমাই নিছে 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাইক্ৰ ফাইনেন্সৰ ঋণ সম্পূৰ্ণ ৰেহাই দিয়া হ'ব বুলি দিয়া আশ্বাস এতিয়া একাংশ মহিলাৰ বাবে ডিঙিৰ কাঁইট হৈ পৰিণত হৈছে তিতাবৰ সহ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ঋণৰ ধন বিচাৰি মাইক্ৰ ফাইনেন্সৰ কোম্পানীৰ বিষয়া কৰ্মচাৰীয়ে মহিলাৰ ঘৰে ঘৰে অভিযান চলাই আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে ভুক্তভোগী মহিলাসকলৰ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীৰ আশ্বাসত ভুল কৰি তেওঁলোকে কিস্তি পৰিশোধ কৰা বন্ধ কৰিছিল ফলত যোৱা কেইবছৰত চক্ৰবৃদ্ধি হাৰত সুদ বৃদ্ধি পাই ঋণৰ পৰিমাণ 5ৰ পৰা 6 গুণলৈ এতিয়া বৃদ্ধি পাইছে বহু মহিলালৈ ইতিমধ্যে লোক আদালতৰ পৰা আইনী জাননী প্ৰেৰণ কৰা হৈছে এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে মুখ্যমন্ত্ৰীয়ে মহিলাসকলক বিপদত পেলাইছে আৰু যিকোনো প্ৰকাৰে এই ঋণ চৰকাৰে পৰিশোধ কৰিবই লাগিব এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ নিৰ্দেশ কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিৰ পিজিআৰ ভূমিত উচ্ছেদ চলোৱাৰ নিৰ্দেশ দিয়ে পৰিষদৰ ভূমি ৰাজহ বিভাগৰ সচিবৰ তৰফৰ পৰা জাৰি কৰা এটা নিৰ্দেশত পৰৱৰ্তী 15 দিনৰ ভিতৰত পিজিআৰ ভূমি খালী কৰিবলৈ কোৱা হৈছে খেৰণিৰ পিজিআৰ ভূমিত থকা 265টা চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ মুৰব্বীক সেই ঠাইৰ পৰা আন ঠাইলৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰা হয় এতিয়া জানিলো হওক আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 22 জানুৱাৰী 2026 বৃহস্পতিবাৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব পুৱাৰ ভাগত ৰাজ্যৰ ঠায়ে ঠায়ে মজলীয়াৰ পৰা ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে যাৰ ফলত দৃশ্যমানতা হ্ৰাস পাব পাৰে অৱশ্যে বেলা বহাৰ লগে লগে কুঁৱলী আঁতৰি আকাশ ফৰকাল হ'ব আৰু উজ্জ্বল ৰ'দ দেখিবলৈ পোৱা যাব দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 24 ডিগ্ৰী সেলসিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 11 ডিগ্ৰী সেলসিয়াছ হোৱাৰ সম্ভাৱনা আছে সূৰ্যোদয় হ'ব পুৱা 6:13 আৰু সূৰ্যাস্ত হ'ব আবেলি 5 বজাত এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ জগন্নাথ মন্দিৰত বোমাৰ আতংক
সাংসদকো হত্যাৰ ভাবুকি দি 10 লাখ টকাৰ দাবী গণৰাজ্য দিৱসৰ প্ৰাকখনত উৰিষ্যাৰ ঐতিহাসিক জগন্নাথ মন্দিৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিয়ে সমগ্ৰ দেশতে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ইয়াৰ সমান্তৰালভাৱে বিজু জনতা দলৰ ৰাজ্যসভাৰ সাংসদ শুভাশিষ খুণ্টিয়াকো সামাজিক মাধ্যমৰ জৰিয়তে 10 লাখ টকাৰ দাবী কৰি গুলিয়াই হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে এই ভাবুকিৰ পাছতে পুৰী আৰক্ষীয়ে সমগ্ৰ চহৰখনতে নিৰাপত্তা ব্যৱস্থা অভূতপূৰ্বভাৱে কটকটীয়া কৰি তুলিছে মন্দিৰৰ ভিতৰত আৰু বাহিৰত বিশেষ কমাণ্ডো বাহিনীও মোতায়েন কৰাৰ লগতে তন্নতন্নকৈ তালাচীও চলোৱা হয় আৰক্ষীৰ মতে জুলি ৰাণী পাণ্ডা নামৰ এটা ফেচবুক একাউণ্টৰ পৰা এই ভাবুকিমূলক পোষ্টসমূহ কৰা হৈছিল সাংসদ খুণ্টিয়ে জানিবলৈ দিয়া মতে তেওঁক সাংসদৰ পদৰ পৰা পদত্যাগ কৰিবলৈ হেঁচা দিয়া হৈছে বৰ্তমান পুৰীৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বিশেষ দলে এই চাইবাৰ অপৰাধৰ তদন্ত চলাই আছে বুলি জানিব পৰা গৈছে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ সুনিতা উইলিয়ামছৰ অৱসৰ ভাৰতলৈ অহাটো ঘৰলৈ উভতি অহাৰ দৰে পক্ষত ভাৰতীয় আমেৰিকান মহাকাশচাৰী সুনিতা উইলিয়ামছে 27 বছৰীয়া কৰ্মজীৱনৰ অন্তত নাছাৰ পৰা অৱসৰ গ্ৰহণ কৰে 1998 চনত যোগদান কৰা সুনিতাই তিনিটা অভিযানত মুঠ 608 দিন মহাকাশত কটাইছে সৰ্বাধিক 9 বাৰ মহাকাশ ভ্ৰমণ অৰ্থাৎ স্পেচ ৱাক কৰা মহিলা হিচাপে তেওঁ বিশ্ব অভিলেখ গঢ়ে তেওঁ শেহতীয়া 10 দিনীয়া অভিযানটো কাৰিকৰী বিজুতিৰ বাবে 9.5 মাহলৈকে দীঘলীয়া হৈছিল বৰ্তমান দিল্লীৰ ভ্ৰমণত থকা সুনিতাই যুৱ প্ৰজন্মৰ সৈতে মত বিনিময় কৰি কয় যে ভাৰতলৈ অহাটো তেওঁৰ বাবে ঘৰলৈ উভতি অহাৰ দৰে তেওঁ দিল্লীত প্ৰয়াত মহাকাশচাৰী কল্পনা চাওলাৰ মাতৃক সাক্ষাৎ কৰি আৱেগিক হৈ পৰে চন্দ্ৰলৈ যোৱাৰ তীব্ৰ ইচ্ছা থকা স্বত্তেও তেওঁ ধেমালি কৰি কয় যে এতিয়া তেওঁৰ স্বামীয়ে তেওঁক ঘৰুৱা দায়িত্ব গতাই দিব বিচাৰিছে মহাকাশৰ পৰা পৃথিৱীখন চালে সকলোৱে যে একেই সেই মানৱীয়তাৰ বাৰ্তা দি তেওঁ ভাৰতীয় মহাকাশ অভিযানৰ অংশ হোৱাৰো ইচ্ছা প্ৰকাশ কৰে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ নতুন দিল্লীত গণতন্ত্ৰৰ বিশ্ব সন্মিলন ভাৰতীয় নিৰ্বাচন আয়োগৰ উদ্যোগত IICDEM 2024 আৰম্ভ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ দেশ হিচাপে ভাৰতে আজিৰে পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত কৰিছে ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কনফাৰেন্স অন ডেমক্ৰেটিক এণ্ড ইলেকশ্যন মেনেজমেণ্ট 2024 তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই সন্মিলনত বিশ্বৰ 70খন দেশৰ 100 গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে নিৰ্বাচন পৰিচালনা আৰু গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে আয়োজিত ভাৰতৰ এয়া সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ প্ৰথম দিনটোতে 2024 চনৰ লোকসভা নিৰ্বাচনৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰ ইণ্ডিয়া ডিভাইডছ প্ৰদৰ্শন কৰা হয় দেশৰ আটাইকেইখন ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ লগতে IIT, IIM আৰু নেশ্যনেল ল ইউনিভাৰ্চিটিৰ বিশেষজ্ঞসকলেও ইয়াত অংশগ্ৰহণ কৰে নিৰ্বাচন আয়োগে এই সময়ছোৱাত বিভিন্ন দেশৰ সৈতে 40খনতকৈও অধিক দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ সীমান্তত পাকিস্তানী ড্ৰোনৰ তীব্ৰ উপদ্ৰৱ হাই এলাৰ্টত ভাৰতীয় সেনা জম্মু কাশ্মীৰৰ ভাৰত পাকিস্তান সীমান্তত পাকিস্তানী ড্ৰোনৰ সঞ্চাৰ বৃদ্ধি পোৱাক কেন্দ্ৰ কৰি নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে যোৱা মঙলবাৰে নিশা কাঠুৱা জিলাৰ সীমান্তৰ ওচৰত এখন ড্ৰোন দেখা পোৱাৰ লগে লগে ভাৰতীয় সেনাই ক্ষিপ্ৰতাৰে এণ্টি ড্ৰোন ব্যৱস্থা সক্ৰিয় কৰি তোলে উল্লেখযোগ্য যে যোৱা 10 দিনৰ ভিতৰত সীমান্তত ড্ৰোন দেখা পোৱাৰ এয়া পঞ্চমটো ঘটনা বৰ্তমান নিয়ন্ত্ৰণ ৰেখা অৰ্থাৎ LOC আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত সেনাই তীব্ৰ নিৰীক্ষণ অব্যাহত ৰাখিছে এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথমখন T20 তিলকৰ স্থানত ঈশান কিষাণক খেলাৰ সুযোগ T20 ক্ৰিকেটত অনবদ্য প্ৰদৰ্শন আগবঢ়াই আহিছে টিম ইণ্ডিয়াই দলটোৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে নিউজিলেণ্ডৰ বিৰুদ্ধে শৃংখলা জয় কৰাৰ পিছত অধিক আত্মবিশ্বাসী হৈ পৰা দেখা গৈছে টিম ইণ্ডিয়াই আগন্তুক বিশ্বকাপত প্ৰৱেশ কৰিবলৈ সক্ষম হ'ব বুলি অধিনায়কগৰাকীয়ে দৃঢ়তাৰে কয় নাগপুৰ VCA খেলপথাৰত বুধবাৰে অনুষ্ঠিত হ'বলগীয়া ভাৰত বনাম নিউজিলেণ্ডৰ প্ৰথমখন T20 মেচৰ পূৰ্বে সম্বোধন কৰা সংবাদমেলত এই কথা সদৰি কৰে সূৰ্যকুমাৰ যাদৱে এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ এৰ সৈতে 270 কোটি টকাৰ 3 বছৰীয়া চুক্তি BCCI প্ৰতিযোগিতাখনক এক বৃহৎ শক্তি হিচাপে লৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ IPLৰ পূৰ্বে 3 বছৰৰ বাবে 270 কোটি টকাৰ এক লাভজনক চুক্তিত স্বাক্ষৰ কৰে আমোদজনকভাৱে তেওঁলোকৰ প্ৰতিদ্বন্দ্বী ChatGPT হৈছে উমেন্স প্ৰিমিয়াৰ লীগৰ চলিত সংস্কৰণৰ অন্যতম পৃষ্ঠপোষক PTIৰ এক প্ৰতিবেদন অনুসৰি বিশ্বব্যাপী আবেদনৰ প্ৰতি লক্ষ্য ৰাখি 3 বছৰীয়া এই চুক্তি স্বাক্ষৰ কৰে BCCIৰ এগৰাকী বিষয়ে PTIক জনোৱা মতে এই চুক্তিৰ ম্যাদ 3 বছৰীয়া আৰু ই IPLৰ বিশ্বব্যাপী আবেদনক অধিক শক্তিশালী কৰি তুলিব এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ আমেৰিকাৰ সম্ভাৱ্য আক্ৰমণৰ বিৰুদ্ধে কানাডাৰ গোপন চক আফগান গেৰিলা কৌশলৰ সহায় ল'ব অট্টুৱাই বিশ্ব ৰাজনীতিত এক অভূতপূৰ্ব মূৰ দি কানাডাৰ সশস্ত্ৰ বাহিনীয়ে তেওঁলোকৰ নিকটতম মিত্ৰ আমেৰিকাৰ সম্ভাৱ্য আক্ৰমণৰ বিৰুদ্ধে এক কাল্পনিক প্ৰতিৰক্ষা আৰ্হি অৰ্থাৎ মিলিটাৰী মডেল প্ৰস্তুত কৰিছে গ্লোব এণ্ড মেইলৰ এক প্ৰতিবেদন অনুসৰি যদি আমেৰিকাই কেতিয়াবা কানাডাক আক্ৰমণ কৰে তেন্তে কানাডাই আফগান মুজাহিদিন আৰু
তালিবানে ব্যৱহাৰ কৰা হিট এণ্ড ৰান বা গেৰিলা যুদ্ধৰ কৌশল অৱলম্বন কৰিব পাৰে। প্ৰতিবেদনখনত কোৱা হৈছে যে আমেৰিকাৰ দৰে মহাশক্তিধৰ দেশৰ বিৰুদ্ধে কানাডাই পোনপটীয়া যুদ্ধত জয়ী হোৱাটো অতি অসম্ভৱ কথা। সেয়েহে তেওঁলোকে বিদ্ৰোহী কৌশল আৰু ইম্প্ৰভাইজড বিস্ফোৰক ব্যৱহাৰ কৰি শত্ৰুপক্ষক ক্ষয়-ক্ষতি কৰাৰ পৰিকল্পনা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কানাডাক 51 সংখ্যক ৰাজ্য কৰাৰ সন্দৰ্ভত কৰা মন্তব্যৰ পাছতে এই সামৰিক তৎপৰতা বৃদ্ধি পোৱা বুলি ধাৰণা কৰা হৈছে। নাটোৰ দুই ঘনিষ্ঠ সহযোগী দেশৰ মাজত এনেধৰণৰ সামৰিক আৰ্হিৰ প্ৰস্তুত হোৱাটোৱে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ভংগুৰতাকে সূচায়। যদিও কানাডাই ইয়াক এক কাল্পনিক সম্ভাৱনা বুলি কৈছে, তথাপিও মিত্ৰশক্তিৰ বিৰুদ্ধে আফগান বিদ্ৰোহী কৌশল ব্যৱহাৰৰ পৰিকল্পনাই ৱাশ্বিংটন আৰু অট্টাৱাৰ মাজত থকা বিশ্বাসৰ সংকটক উদঙাই দিয়ে। এয়া এক সামৰিক সতৰ্কতা নে কেৱল এক ৰাজনৈতিক ৰণকৌশল, সেয়াহে এক চিন্তনীয় বিষয়। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে আমাৰ নিউজৰ আপডেটসমূহ পাই থাকে। লগতে যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।